ইমানখিনি ছাকচেছ হ'লে বা গানৰ যোগেদি হওক নাইবা ইউটিউব চেনেলৰ যোগেদি হওক আচলতে আপুনি ভাবিছিল নে আপুনি ইমানখিনি ওপৰত যাব বুলি? ছাকচেছ বুলি নকওঁ, কিন্তু এনেই কিবা এটা কৰিম বুলি নিজৰ কনফিডেঞ্চ জীৱন সৰুৰ পৰাই আছিল যে কিবা এটা কৰিব পাৰি, কাৰো তেনেকুৱা থকাও নাছিল। তো এইটো ছাকচেছ বুলি মই ভবা নাই অলপো, কাম কৰি গৈ আছোঁ আৰু যি হয় দেখা যাব। দুই লাইন গাই দিছোঁ। মোৰে ভুতুক বুঢ়ী হলে নিনিউতু মোৰে ভুতুক বুঢ়ী হলে নিনিউতু গাভৰুতে মৰম দিবি কোলাত লৈও মলামটো। সেই দোস্ত কি খবৰ আপোনালোকৰ? কি জানি ভাল, মোৰো বেয়া নহয়, কাৰণ আজি মোৰ খুবেই ভাল, কাৰণ মই আজি আহিছোঁ এজন ইউটিউবাৰৰ ঘৰত। আৰু আচলতে ইউটিউবাৰ নহয়, তেখেত আচলতে শিল্পী বুলিও ক'লেও ভুল নহয়, কাৰণ তেখেতৰ এটা বহুত ধুনীয়া গান ভাইৰেল হৈছে। গানটো হৈছে ফুটুকটুক। সেই ফুটুকটুকক মই আচলতে আপোনালোকক মই চিনাকি কৰি দিম। আৰু মই প্ৰথমতে তেখেতক চিনাকি কৰি দিয়াৰ আগতে মই আপোনালোকক দেখাই আছোঁ। মই প্ৰথমতে আপোনালোকক মই দেখাই আছোঁ, এইখন হৈছে তেখেতৰ গাড়ী। এইখন হৈছে তেখেতৰ গাড়ীখন আপোনালোকক মই দেখাই আছোঁ। তাৰে পিছত এইটো হৈছে ঘৰ। মই এতিয়া ঘৰটো আপোনালোকক দেখুৱাম, আহক ইফালে আহক, মই ঘৰটো দেখাই আছোঁ আপোনালোকক। সেই গাইজ, ঘৰটো দেখাৰ আগতে মই আপোনালোকক কৈ আছোঁ, তেখেতৰ ইউটিউব চেনেলটোৰ নাম হৈছে AC মাল্টিমিডিয়া। আৰু AC মাল্টিমিডিয়াৰ ছাবস্ক্ৰাইবাৰ হৈছে 2.09 ছাবস্ক্ৰাইবাৰ। আচৰিত, আপোনালোকে পাগল হৈ যাব। তাৰে পিছত মই লাইটবিলাক জ্বলাই দি আছোঁ, লাইটবিলাক জ্বলাই কিনে আপোনালোকক দেখাম। এইটো হৈছে ডাইনিং ৰুম, ধুনীয়াকৈ সজাইছোঁ ডাইনিং ৰুমটো। তাৰপিছত এইফালে দেখাই আছোঁ কিচেন ৰুম, চাইডৰ কিচেন ৰুম। এইটো হৈছে বেডৰুম। তেখেতে গান ৰিহাৰ্চেল কৰি আছে। তেখেত আচলতে মই আপোনালোকতো কৈছোঁৱেই, আচলতে এজন ইউটিউবাৰ নহয়, তেওঁ আচলতে শিল্পী বুলি আচলতে জনাজাত। তেওঁৰ এটা বহুত ধুনীয়া গান ভাইৰেল হৈছে। মই সেইটোৰ বিষয়ে অলপ কথা পাতিম তেখেতৰ লগত। তাৰে আগতে মই আপোনালোকক দেখাই আছোঁ তেখেতে যে কাভাৰ চং গায়, গান গায়, সেইবিলাক সঁজুলিবোৰ আপোনালোকক মই প্ৰথম আগতে দেখাই আছোঁ। এইবোৰ হৈছে সঁজুলি, এইফালে আছোঁ। এইটো ইমান ধুনীয়া, এইটো গিটাৰ এটা, মজা লাগিছে গিটাৰটো। তাৰপিছত এয়া তেখেতে ৰিহাৰ্চেল কৰি আছে। মই আপোনালোকক চিনাকি কৰি দিছোঁ আগতে তেখেতৰ লগত। এইটো প্ৰথমতে আপোনাক মই মোৰ আতিকুল ব্লগ আছামলৈ মই স্বাগতম জনাইছোঁ। তেখেতৰ নামটো মই আচলতে কোৱা নাই, মই নামটো কৈ আছোঁ আপোনালোকক। তেখেতৰ নামটো হৈছে বাবুলি। আচলতে অসমৰ মানুহ প্ৰায় চিনি পায় বুলি ক'লেও ভুল নহয়, কাৰণ বাহিৰৰ জগতত আচলতে বাহিৰত আমাৰ ইয়াতে গাঁও তেখেতসকলৰ গাঁৱৰ বাহিৰত আচলতে বহুতে চিনাকি, বহুতে জানে তেখেতক। আৰু তেখেতে কাভাৰ চংবিলাক বহুত গায়। আমাৰ যি জনপ্ৰিয় কণ্ঠশিল্পী আছে বাবু বৰুৱাৰ চংবিলাক, বাবু বৰুৱাৰ গানবিলাকো গায়। এইবিলাক হৈছে তেখেতৰ সঁজুলি, ইয়াতে গানবিলাক গাই থাকে। আপোনালোকক মই দেখাই আছোঁ, ভালদৰে দেখাই দিয়া। অকল বাবু বৰুৱা নহয়, আমাৰ মৰমৰ জুবিন দাৰ গানবিলাকো তেখেতে ইমান ধুনীয়াকৈ গাই থাকে। আচৰিত, বহুত ধুনীয়া গান গায়। আচলতে মাতটো বহুত ভাল লাগে তেখেতৰ। তাৰে পিছত মই কথা পাতি আছোঁ তেখেতৰ লগত, চাই থাকক আপোনালোকে। আপোনাৰ যে ইমান ধুনীয়া গান এটা ভাইৰেল হৈছে ফুটুকটুক বুলি, সেইটো গান আচলতে আপুনি ভাইৰেল হোৱা বুলি ভাবিছিল নে? ভাইৰেল বুলি নকওঁ, গানটো এনেই বনাইছিলোঁ আৰু আমাৰ সেইখিনি মানুহে শুনিছে বুলি গম পাইছোঁ। ভাইৰেল বুলি মই ভবা নাই। গানটো
লিখিছে জনীয়া বৰা অপূৰ্ব জ্যোতি মোহন বুলি, আৰু মিউজিক কৰিছে সকলোৱে পৰিচিত ৰেক্স বড়ো। মই গাইছোঁ লগতে দীপশিখা বৰা, জনপ্ৰিয় কণ্ঠশিল্পী। সেনেকৈ গানটো মোৰ প্ৰফেশ্যন নহয়, এনেই মাজে মাজে চেষ্টা কৰি থাকোঁ। তো মানুহে ভাল পালে গাম আৰু কিছুমানে, সেইটোৱে। সঁচাই আচলতে গানটো বহুত ভাল হৈছে। মইতো গানটো মোটামুটি ছেকেণ্ডৰ মূৰে মূৰে শুনা বুলি ক'লেও ভুল নাই। গানটো এই তাৰমানে গানটো শেষ হয়, নেক্সট আৰু এবাৰ প্লে' কৰোঁ গানটো, ইমান বহুত ভাল লাগিছে মোৰ গানটো। যি কি নহওক, আচলতে আপুনি এটা কথা কোৱা নাই, কিন্তু এই গানটো যে আপুনি ৰিলিজ কৰিছে, এই গানটো আচলতে কোনটো চেনেলত ৰিলিজ কৰিছে সেইটো ওপৰত কৈ দিলে মই ভাল পালোঁ হয়। এনেই মানুহখিনি জানে মই এছ চি মাল্টিমিডিয়া চেনেল এটা মোৰ আছে বুলি। চবে জনপ্ৰিয় চব গান তাতেই দিম মই, কিন্তু মোৰ গানটো তাত দিয়া নাই। তাত মোৰ নতুনকৈ চেনেল খোলা আছে জলি মিডিয়া বুলি, সেইটোতে দিছোঁ মই মোৰ গানটো ভুটুকটো। তাত গৈ চালেও হ'ব, কিন্তু মোবাইল পোৱা নাই। ঠিক আছে, আপুনি আমাৰ সেই বন্ধুসকলক দৰ্শকসকলক কিবা জনাব নেকি, ক'ব নেকি? জনাম মানে আতিকুৰ ব্লগছ সকলোৱে চাই থাকিব, আৰু বহুতখিনি কষ্ট কৰি আছে এইটো ব্লগছৰ নাম আতিকুৰ ব্লগছৰ নামত। তো এইটো অলপ সকলোৱে ছাপোৰ্ট কৰিব, সহায় কৰিব, আৰু ইয়াত আগবঢ়াই নিব, সেইখিনিয়ে মোৰ আপোনালোকৰ। আচলতে মই আৰু এটা কথা আচলতে সুধিম বুলি ভাবি আছোঁ আপোনাক। আপুনি যে ইমানখিনি ছাকচেছ হ'লে, বা গানৰ যোগেদি হওক নাইবা ইউটিউব চেনেলৰ যোগেদি হওক, আচলতে আপুনি ভাবিছিল নে আপুনি ইমানখিনি ওপৰত যাব বুলি? ছাকচেছ বুলি নকওঁ, কিন্তু এনেই কিবা এটা কৰিম বুলি নিজৰ কনফিডেঞ্চ জীৱন সৰুৰ পৰাই আছিল যে কিবা এটা কৰিব লাগে, কাৰো ওচৰত তেনেকুৱা থকাও নাছিল। তো এইটো ছাকচেছ বুলি মই ভবা নাই অলপো, কাম কৰি গৈ আছোঁ আৰু জীয়াই দেখা যায় পিছত। আপোনাৰ এই যিটো ভুটুকটোক গান, এই গানটো আচলতে মই আচলতে শুনিব বহুত ইচ্ছা গৈছে, আৰু মোৰ লগতে আচলতে আমাৰ বন্ধুসকলেও শুনিব। আপুনি এই ভুটুকটো ভাইৰেল গানটো একবাৰ শুনাই দিবচোন। গান মানে মই উঠিছোঁ মাত্ৰ এতিয়া লগালে 2 লাইন গাই দিছোঁ। মোৰে ভুটুকটোক বুঢ়ী হলে নিনিওতো, মোৰে ভুটুকটোক বুঢ়ী হলে নিনিওতো, গাভৰুতে মৰম দিবি কোলাত লৈও মলামতো, গাভৰুতে মৰম দিবি কোলাত লৈও মলামতো, মই প্ৰমিছো হবলা তোমাৰ আলসুৱাগিয়াত, মৰম দিবলৈ শিকালা বখলা বখলে কলিজা। ধন্যবাদ। আচলতে সঁচাই তেখেতৰ আচলতে কণ্ঠ সঁচাই আচলতে ক'ব লগা কণ্ঠ, কিন্তু ইমান ধুনীয়া কণ্ঠ, বহুত মৰম লগা মাতটো আচলতে। তেখেতৰ আচলতে মই ভৱিষ্যত কামনা কৰিছোঁ, আচলতে ইয়াত কৰি যাতে বহুত ভাল গান গাই আমাক শুনায়।